আজি বিশ্ব পৰিৱেশ দিৱস। বিলাসীপাৰাটো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। বিলাসীপাৰাটো দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত শালকুছা আঞ্চলিক বন বিভাগৰ ৰোকাখাতা খণ্ড কাৰ্যালয়ৰ বিষয়া কাৰ্যালয়ৰ সহযোগত দিৱসটি পালন কৰা হয়। দিৱসটি উপলক্ষে বিলাসীপাৰা চহৰৰ গান্ধী চকত নদীৰ অসুখ নামৰ পৰিৱেশ সজাগতাৰ ওপৰত এখনি বাতৰ নাট প্ৰদৰ্শন কৰা হয়। ইয়াৰ পিছতে জনতাৰ মাজত গছপুলি বিতৰণ কৰা হয়। দিৱসটি উপলক্ষে চাপৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শেখ হেদয়তুল্লাই প্লাষ্টিকৰ ব্যৱহাৰ এৰাই চলাবৰ বাবে ৰাইজক আহ্বান জনায়। বিশ্ব পৰিৱেশ দিৱস 2025 ধুবুৰী জিলাৰ যি কাৰ্যসূচী আছে এই কাৰ্যসূচী সমষ্টি ভিত্তিক কৰিছে। 10 নং বিলাসীপাৰা সমষ্টি ভিত্তিক যিটো কাৰ্যসূচী আছিল এইটো বিলাসীপাৰা গান্ধী চকত অনুষ্ঠিত হৈছে। ইয়াত আমি দেখিছো গীত পৰিৱেশন হৈছে, বাতৰ নাট পৰিৱেশন হৈছে, ইয়াত বক্তব্য দিয়া হৈছে আৰু বন বিভাগৰ পৰা গছপুলি বিতৰণ কৰা হৈছে। অতি উৎসাহজনক এটা অনুষ্ঠান ইয়াত হৈছে। আমি খুব ভাল পাইছো যে এইবাৰ যি বিশ্ব পৰিৱেশ দিৱসৰ মূল থিম হ'ল বিট প্লাষ্টিক পলিউশ্যন। প্লাষ্টিক পলিউশ্যন নিৰ্মূল কৰাৰ কাৰণে যি আহ্বান দিছে এই প্লাষ্টিকৰ ওপৰত ইয়াত নাটক কৰা হৈছে আৰু বক্তব্য দিয়া হৈছে। আমি আপোনালোকৰ জৰিয়তে আমি চৰকাৰক এইটো আহ্বান কৰিম যে এবাৰ ব্যৱহাৰযোগ্য যিটো প্লাষ্টিক আছে, যিটো অৰ্ডিনাৰী প্লাষ্টিকটো আইন কৰি লাহে লাহে বন্ধ কৰি দিব লাগে। এতিয়া যিহেতু আমাৰ সভ্যতা প্লাষ্টিক নিৰ্ভৰ হৈছে, গতিকে প্লাষ্টিকটো একেবাৰে বন্ধ কৰিব নোৱাৰিলেও যে ৰিইউজেবল প্লাষ্টিক, ৰিচাইক্লেবল প্লাষ্টিক আৰু বায়'ডিগ্ৰেডেবল প্লাষ্টিকৰ উৎপাদন বৃদ্ধি কৰি এৱাৰনেছ বৃদ্ধি কৰি লাহে লাহে প্লাষ্টিক বন্ধ কৰিব নোৱাৰিলে যি প্লাষ্টিক এটা সময়ত মানৱ সভ্যতাৰ উৎসাহ উদ্দীপনা সুখ আনন্দৰ কাৰণ আছিল, এই প্লাষ্টিক এতিয়া লাহে লাহে মানৱ সভ্যতাৰ দুখৰ কাৰণ, ধ্বংসৰ কাৰণ হবলৈ গৈ আছে। গতিকে আপোনালোকৰ জৰিয়তে আমি ৰাইজক আহ্বান জনাইছো প্লাষ্টিকৰ ব্যৱহাৰ সীমিত কৰাৰ কাৰণে আৰু চৰকাৰক আহ্বান জনাইছো যাতে ৰিইউজেবল, ৰিচাইক্লেবল আৰু বায়'ডিগ্ৰেডেবল প্লাষ্টিকৰ উৎপাদন কৰি লাহে লাহে প্লাষ্টিকটো সভ্যতাৰ পৰা ইয়াক নিৰ্মূল কৰি দিয়া